এই মুহূৰ্তত আহি পৰিছে আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। প্ৰত্যেক দিনৰ গুৰুত্বপূৰ্ণ খবৰ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কমেণ্ট কৰি দিব। আজি মুকলি হ'ল দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ ৰেল। গুৱাহাটীৰ পৰা হাওৰালৈ চলিব অত্যাধুনিক সুবিধাযুক্ত ট্ৰেইনখন। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য। ফেব্ৰুৱাৰী মাহত ৰাজ্যবাসীয়ে কেইবাটাও নতুন নতুন উপহাৰ লাভ কৰিব। ফেব্ৰুৱাৰী মাহৰ ভিতৰতে মুকলি কৰা হ'ব গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলং। ফেব্ৰুৱাৰীৰ ভিতৰতে বামুণী মৈদাম গুৱাহাটী ক্লাবৰ উৰণ সেতু মুকলি কৰাৰ চেষ্টা। ফেব্ৰুৱাৰীতে মুকলি হ'ব যোৰহাটৰ উৰণ সেতু। ডিব্ৰুগড়ৰ খনিকৰ ষ্টেডিয়ামো ফেব্ৰুৱাৰীতে মুকলি হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি কামৰূপ জিলাৰ কমলপুৰ বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত প্ৰাৰম্ভিক পুঁজিৰ চেক প্ৰদান কৰে। সমষ্টিটোত সৰ্বমুঠ ৩২,৮০৪গৰাকী মহিলাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ১০,০০০ টকাকৈ চেক লাভ কৰিছে। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে এটিক গুলি দুটিপাত আঁচনিৰ ২৫ জানুৱাৰীৰ পৰা আৰম্ভ কৰা হ'ব। ডুমডুমাৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ কৰিব এই আঁচনি। প্ৰতিখন বাগানতে বিতৰণ কৰা হ'ব এই আঁচনিৰ চেক। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ অধীনত ৭৫,০০০ যুৱকে ২ লাখকৈ ধন পাব। প্ৰথম কিস্তিত ১ লাখকৈ ধন দিয়া হ'ব এই আঁচনিৰ ধন। ৬ ফেব্ৰুৱাৰীত এই আঁচনিৰ শুভাৰম্ভ কৰা হ'ব। ১৫ ফেব্ৰুৱাৰীত সামৰণি পৰিব এই আঁচনিৰ ধন বিতৰণ। ১১ ফেব্ৰুৱাৰীত আৰম্ভ হ'ব জীৱন অনুপ্ৰেৰণা আঁচনি। ২০ ফেব্ৰুৱাৰীত মহিলাসকললৈ দিয়া হ'ব অৰুণোদয় আঁচনিৰ ৮,০০০কৈ টকা। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন ২২ জানুৱাৰী। ২২ জানুৱাৰীত অমৃতপ্ৰভা মহন্তৰ জামিন আবেদনৰ বাগৰুম্বা নৃত্যত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী শিল্পীক প্ৰদান কৰা হ'ব ২৫,০০০কৈ টকা। প্ৰশিক্ষকসকলকো ৫০,০০০কৈ টকা প্ৰদান কৰা হ'ব। শিল্পীসকলক প্ৰদান কৰা হ'ব স্কিল চাৰ্টিফিকেট আৰু পাৰফৰ্মেন্স চাৰ্টিফিকেট। এই ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰাজ্য চৰকাৰৰ ২০২৬ বৰ্ষৰ শিল্পী বঁটা ঘোষণা। সদ্যপ্ৰয়াত সংগীত শিল্পী সমৰ হাজৰিকালৈ ২০২৬ বৰ্ষৰ শিল্পী বঁটা। ধন্দা পাঠকলৈও ৰাজ্য চৰকাৰৰ শিল্পী বঁটা। সাহিত্যিক মনেশ্বৰ দেউৰীলৈ ২০২৫ বৰ্ষৰ কৃষ্ণকান্ত সন্দিকৈ স্মাৰক বঁটা। বিশিষ্ট শিক্ষাবিদ ডক্টৰ অমলেন্দু চক্ৰৱৰ্তীলৈ ২০২৫ বৰ্ষৰ গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি বঁটা। বিশিষ্ট নাট্যশিল্পী কৰুণা ডেকালৈ ২০২৫ বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা। চলচ্চিত্ৰ নিৰ্মাতা অৰূপ মান্নালৈ ২০২৫ বৰ্ষৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া বঁটা। অৱনীৰঞ্জন পাঠকলৈ ২০২৫ বৰ্ষৰ বিজু ফুকন বঁটা। আজি আমাৰ ইয়াতে যিসকলে ডান্স কৰিব আহিছে, অসম চৰকাৰে সকলোকে এখন পাৰফৰ্মেন্সৰ চাৰ্টিফিকেট আৰু এখন স্কিল চাৰ্টিফিকেট, আমি সকলোকে ২খন চাৰ্টিফিকেট দি আমি আপোনালোকক সম্বৰ্ধনা জনাম। জিলা পৰ্যায়ত যিমানে ইয়াতে পাৰফৰ্মেন্স কৰিব আহিছে সকলোকে অসম চৰকাৰে ২৫,০০০ টকাৰে সম্বৰ্ধনা জনাব। সকলো কেইগৰাকী পাৰফৰ্মেন্স কৰা ল'ৰা ছোৱালী আমি সকলোকে ২৫,০০০ টকাৰে সম্বৰ্ধনা জনাম আৰু আমাৰ এক্সপাৰ্ট কমিটি কৰিঅগ্ৰাফাৰ টীমৰ সকলোকে আমি ৫০,০০০ টকাৰে তেওঁলোককো আমি আমাৰ সন্মান জনাম। ফেব্ৰুৱাৰী মাহত আমাৰ ৰাজ্যবাসীয়ে আৰু কেইবাটাও নতুন নতুন উপহাৰ লাভ কৰিব। গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত বহু প্ৰত্যাশিত কুমাৰ ভাস্কৰ বৰ্মা সেতু আমি ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰীৰ কৰ কমলেৰে আমি উদ্বোধন কৰিম। মই অন্তৰত এটা সাহস ৰাখিছোঁ যে ফেব্ৰুৱাৰী মাহৰ ভিতৰত চানমাৰী আৰু বামুণী মৈদাম নুনমাটি গুৱাহাটী ক্লাবৰ উৰণ সেতুখনো আমি ৰাইজৰ বাবে মুকলি কৰি দিয়াৰ বাবে আমি প্ৰচেষ্টা চলাই আছোঁ। যোৰহাটৰ এটি ৰোডত আমি নিৰ্মাণ কৰি থকা উৰণীয়া সেতুখনো আমি ২০ ফেব্ৰুৱাৰীৰ আগতে মুকলি কৰাৰ বাবে প্ৰচেষ্টা চলাই আছোঁ। ডিফুৰ উৰণীয়া সেতুখনো আমি এই ফেব্ৰুৱাৰী মাহৰ ভিতৰতে মুকলি কৰি দিয়াৰ বাবে আমি প্ৰচেষ্টা চলাই আছোঁ।
ডিব্ৰুগড়ত আমি নিৰ্মাণ কৰা খনিকৰ ষ্টেডিয়ামৰ ফাৰ্ষ্ট ফেজ আৰু ডিব্ৰুগড়ত আমাৰ অসম বিধানসভাৰ দ্বিতীয় চৌহদ নিৰ্মাণ কৰাৰ যি আমাৰ এক বিশাল আঁচনি আছিলে তাকো অহা 30 তাৰিখে বাস্তৱত ৰূপায়ণ হ'বলৈ গৈ আছে। ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অহা 30 জানুৱাৰী তাৰিখে ডিব্ৰুগড়লৈ আহিব আৰু ডিব্ৰুগড়ত আমাৰ অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ তেখেতে আধাৰশিলা স্থাপন কৰিব। স্বাভাৱিকভাৱে সেইদিনাখনেই গৃহমন্ত্ৰী ডাঙৰীয়াই খনিকৰ ষ্টেডিয়ামৰ প্ৰথম পৰ্যায়ৰ কামো বা প্ৰথম পৰ্যায়ৰ সমাপ্তিৰ পিছত তাকো উদ্বোধন কৰিব। অসমৰ চাৰিওফালে এই ধৰণে উন্নয়ন এক নতুন দিগন্তলৈ লৈ যোৱাৰ বাবে আমি প্ৰচেষ্টা চলাইছিলোঁ। এটিকলি দুটি পাত, যাৰ জৰিয়তে অসমৰ চাহ শ্ৰমিকসকলক 200 বছৰীয়া সফলভাৱে উদ্যোগটি পৰিচালনা কৰাৰ বাবে আমি অভিনন্দন জনাম। এই কাৰ্যসূচীটো আমি অহা 25 জানুৱাৰী তাৰিখৰ পৰা আৰম্ভ কৰিম। ডুমডুমাত সিদিনাখন মই থাকিম, অনুষ্ঠানটো মই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিম। তাৰ পিছত মোৰ সতীৰ্থসকলে প্ৰতিখন বাগানলৈ গৈ এই আঁচনিখনৰ চেকসমূহ বিতৰণ কৰিব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব, যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। 10 ফেব্ৰুৱাৰী তাৰিখে আমি মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা, যাৰ জৰিয়তে এই বছৰ গ্ৰেজুৱেট পাছ কৰা ষ্টুডেণ্টসকলক আমি সহায় কৰিম, এই আঁচনিখন আমি 10 ফেব্ৰুৱাৰী তাৰিখে আৰম্ভ কৰিম আৰু প্ৰথম মাহৰ প্ৰথম কিস্তিৰ ধন সিদিনাখনে আমি যুৱক বন্ধু যুৱতী বন্ধুসকললৈকে মুকলি কৰিম। জীৱন অনুপ্ৰেৰণা, ৰিচাৰ্চ স্কলাৰসকলক যি আমি এককালীন অনুদান আগবঢ়াম, সেই এককালীন অনুদানো আমি 11 ফেব্ৰুৱাৰী তাৰিখে আমি আগবঢ়াম। আনহাতে আমাৰ আৰু এটা স্কিম আছে, ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী FPC সকলকো আমি এটা উদগনিমূলক অনুদান আগবঢ়োৱাৰ বাবে ঘোষণা কৰিছিলোঁ। এই আঁচনিটো আমি 15 ফেব্ৰুৱাৰীৰ আগতে আমাৰ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী বা FPC সকলক আমি নিমন্ত্ৰণ কৰি এই আঁচনিটো আমি সম্পূৰ্ণ কৰিম। অৰ্থাৎ এটা এটাকৈ আমি আমাৰ যিমানবিলাক আমি আঁচনি ঘোষণা কৰিছিলোঁ, এই গোটেইবিলাক আঁচনি আমি অহা 15 ফেব্ৰুৱাৰীৰ ভিতৰত আমি সামৰণি মাৰিম। 20 ফেব্ৰুৱাৰী তাৰিখে অসমৰ অৰুণোদয় হিতাধিকাৰীসকললৈ আমি 8,000 টকা এককালীনভাৱে আগবঢ়াম।